মই আছোঁ দিয়ক ৰজাবাৰী কুমাৰ গাঁৱত। এই গাঁৱৰ ব্যক্তিসকলে ঘৰতে তৈয়াৰ কৰে মাটিৰ চাকি, টেকেলি, মলা দৰে বস্তু। তেখেতসকলে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লগতে গোটেই অঞ্চলবাসীৰ যি মাটিৰ পাত্ৰৰ প্ৰয়োজন সেই সকলোবিলাক তেখেতসকলে যোগান ধৰি আহিছে। এইটো আমাৰ বাবে এটা শুভ লক্ষণ। তেখেতসকলৰ এই যি কাম আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, এই প্ৰত্যক্ষ কৰা কামবিলাক আমি জাজিমুখৰ আবেলি ইউটিউব চেনেলৰ যোগেদি অসমবাসীক আমি দেখুৱাবলৈ চেষ্টা কৰিম। অসমবাসী ৰাইজে চাব আৰু ইয়াৰ পাছত তেওঁলোকে কেনেকৈ এইবিলাক কলৈ নিয়ে গোটেই কথাখিনি আমি এই চেনেলৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই মাটিটো ক'ৰ পৰা আনে? এই মাটিটো আমি কিনি আনো একদম জাজিমুখৰ গড়খাই পাৰৰ পৰা। গড়খাই পাৰৰ পৰা আনে? গড়খাই পাৰৰ পৰা আনো। অকণতো আমাৰ খনিকণ কিনি ল'ব লাগে, তাত কি মাটিটো খানিব লাগে। এতিয়া আপুনি যে বনাইছে কি মাটি চাকি বনাইছে হয়নে? এইটো মাটি চাকি। আপোনালোকৰ এই শিল্পটো কিমান পুৰণা বাৰু? এই বহুত আমাৰ সেই কাগজ কৰি থৈছে, এতিয়া টকা এটা আহিব বুলি কৈছে, গাড়ী আহিব বুলি কৈছে, চাক আহিব বুলি কৈছে, এতিয়ালৈকে অহাই নাই। আহিব লাহে লাহে আহিব। আপোনালোকে এই শিল্পটো খালি হেৰি কৰিব দেই, মানে শিল্পটো সদায় জীয়াই ৰাখিব, কাৰণ কেলে এইটো আমাৰ এইটো জীৱিকা বুলি। সঁজুলিটো আপোনালোকে পাৰিলে অনাৰ ব্যৱস্থা কৰি ল'ব। হিমন্তকে তুমি কাগজ পত্ৰ পেলাই থৈছো, হেৰি কৰি পেলাই চালি ঘৰ লাগে, এই যতন চাকখন লাগে, চাকত কোৱা এতিয়া চাকিটোহে বিচাৰে। এইটো আমি হেৰিটো নাই আকৌ আমাৰ ইয়াতে বস্তুটো যিটো তলৰ। এতিয়া আপুনি এতিয়া দীপাৱলী বা এনে আপোনাৰ মাটি চাকি কিমান তৈয়াৰ কৰিছে আপোনালোকে? মাটি চাকি আমি এতিয়া দিনটোত 400-500 বনাব পাৰো। 400-500 বনাই কলৈ নিয়ে এইবিলাক? এইবিলাক আমাৰ এনেই হেৰি এতিয়া ৰাজৈ যাব, চেলেং যাব, তিয়ক যাব, আৰু য'তে ত'তে দোকানীবিলাকক দিবগৈ হ'লচেলত। সেইটোৱে বিক্ৰী কৰি খাইছে। আপুনি এনেই টেকেলিটো যে বনাই অকণমান দেখাব পাৰিব নেকি বাৰু? অকণমান দেখাই দিয়কচোন, জাষ্ট হেৰি কৰি দেখালেই হ'ব। আপোনালোকৰ যিটো হাতৰ শিল্প, এই শিল্পটো আমি অসমৰ ৰাইজক আমি দেখাম। গতিকে আপোনালোকে দেখিলে ন হ'ল। এই ভূমিপুত্ৰসকলে তেখেতসকলৰ যিবিলাক জীৱিকাৰ বাট এনেকৈ জীয়াই ৰাখিছে। আমি কেৱল বহিৰাগত বস্তুবিলাকহে আমি সৰ্বসাধাৰণতে ব্যৱহাৰ কৰোঁ। এই মাটিৰ মানুহসকলে ইমান শ্ৰমৰ বলত এই মাটি চাকি, টেকেলি তৈয়াৰ কৰে, অথচ আমি বহিৰাগতৰ পৰা অহা বস্তুবিলাকৰ প্ৰতিহে সদায় আকৃষ্ট হৈছোঁ। কিন্তু এই থলুৱা যিবিলাক কুমাৰ শিল্প, এই শিল্প আমি জীয়াই ৰাখিবলৈ হ'লে আমি অসমৰ ৰাইজে এই অসমৰ ভূমিপুত্ৰসকলৰ পৰা আমি এইবিলাক বস্তু ক্ৰয় কৰিব লাগিব। আৰু আমি যাতে বহিৰাগত বস্তুৰ প্ৰতি আকৃষ্ট নহওঁ, তেতিয়া এই শিল্পবিলাক সদায় জীয়াই ৰাখিব। আপোনালোকে এই টেকেলিটো ইয়াতে প্ৰস্তুত কৰে হয় নাই? ইয়াতে প্ৰস্তুত। এইখন কয় আপোনালোকৰ বস্তুবিলাকৰ নামবিলাক কৈ দিয়কচোন। এই প্ৰথমে এখন এথালি বুলি কয়। হয়। এথালিৰ ভিতৰত এই বলিয়া টেকেলিটোৰ ভিতৰত বলিয়া এটা সোমোৱাই লওঁ। বলিয়াটো আমি ঘূৰাই পিটন বুলি কৈছে, পিটনে মাৰো। মাৰি পেলাই সেই টেকেলিটো 3 দিন লাগে টেকেলিটো বনাওঁতে। মানে এটা টেকেলি বনাওঁতে আপোনাৰ 3 দিন লাগে। তাৰমানে এদিন আমি তলৰ খলনি বুলি দিওঁ, তাৰপিছতে এদিন খুৱাওঁ, তাৰপৰা এদিন গড়ো, আকৌ এইটো পিঠা বুলি কয়। আপোনালোকে এদিনত কেইটা টেকেলি বনাব পাৰে? এই টেকেলি মানে আমি 50টা টেকেলি 60টা টেকেলি বনাব পাৰো মানে এদিনত, হয় নাই? মানে আপোনালোকৰ মেচিন বোলা বস্তুটো নাই, হাতেৰে মাত্ৰ হাতৰ শিল্পৰে আপোনালোকে এইবিলাক মানে বনাই আছে? চব হাতে বনোৱা। এথালিখনো হাতেৰে বনোৱা, বলিয়াটোও হাতেৰে বনোৱা, মাজনী বুলি কয় যিখন টেকেলিটো সমান কৰে, সেইখনো আমি হাতেৰে বনোৱা। এতিয়া আপোনালোকে এতিয়া কথা এটা কৈছো দেই, এই মাটিবিলাক যে আনে, মাটিবিলাকৰ মূল্য কিমান দি আনে এইবিলাক? হেৰি আমি তাৰমানে যদি এটা কানো এনে হেৰি ট্ৰেক্টৰৰ সৈতে, সেই ট্ৰেক্টৰখনত হেৰি ল'ব, হেৰি 3000 মান ল'ব। 3000 মান লয় খৰচে মাটিয়ে। 3000 মান ল'ব। আনি পেলাই আকৌ মাটিখিনি আমি এঠাইত পুতি থব লাগিব, লৈ আকৌ ভৰিয়ে ফেনেকিব লাগিব মাটিখিনি বালি দি। মানে আপোনালোকৰ ধৰি লওক এতিয়া যিমান শ্ৰম কৰে সেই শ্ৰমৰ মূল্যটো নোলোৱা যেনে পায়, হয় নাই? নোলায়গে। খৰিয়েটো পুৰোতে খৰি দিব লাগিব, কয়লা নহয় নহয়। খৰি খেৰ সকলো দি আকৌ গোবৰ মাটি লিপিব লাগিব। লিপি মেলি আৰু জুই দি পেলাই একদম আৰু কয়লা নিচিনাকৈ পুৰি থাকিব লাগিব।
বহুত যেনে দাম নাই আমি বুজি পাওঁ কাৰণ আপোনালোকে যিহেতু এটা শিল্প বজাই ৰাখিছে এই শিল্পটো এতিয়া প্ৰায় নোহোৱা হ'বলৈ ধৰিছে কিন্তু এটা কথা কি সদায় মনত ৰাখিব যাতে এই শিল্পটো আপোনালোকে সদায় জীয়াই ৰাখে এতিয়া আগৰ আমাৰ গাখীৰ ভাঙো দৈ হেৰি নদীয়াত হয় পিঠা বনাও আমি খানেকি হয় সেইবিলাক আমাৰ চব মাটি পাত্ৰ বস্তু মাটিৰ পাত্ৰই এতিয়া পিঠা বনোৱা খানেকি আছে এখন আমি সেইবোৰ প্ৰদৰ্শনী এবাৰ মই নিছিলো সেই পিঠাত আমি তাতহে ভাজি খাওঁ আমি চাৰ পিঠা ভাজি নাখাওঁ তাৰমানে আপোনালোকে সম্পূৰ্ণ নিজৰ হাতেৰেহে বস্তুবিলাক তৈয়াৰ কৰিছে এতিয়া সেইটো পানী ফিল্টাৰ কৰি থৈছো মঠিয়া গম পাইছো সেইটো পানী থওঁ থৈ পেলাই আমি সেইখিনি চব নিজে হাতে তৈয়াৰী কৰি বস্তুৱে আৰু বিক্ৰী মানে আগৰ বস্তু মূল্য নাই এইটো টেকেলি দাম আছিলে আগৰ হেৰি 5 টকা হয় হয় 3 টকা এতিয়া 10 টকা 15 টকালৈকে হৈছে এতিয়া তাৰমানে আমাৰ মাটিটো যে নাটক হৈছে মাটিটো নাটনি মাটিটো এনে আপোনালোকৰ বাৰী সদায়তো এইটো শিল্প নাথাকে বাৰিষা কালত থাকে আপোনালোকৰ বন্ধ হৈ যায় বাৰিষা আমাৰ টেকেলি এতিয়া সাজি পেলাই পুৰিবলৈ হেৰি নাই যতন নাই বেঘালিখন যদি ভালকে ওখকে ভেটি এটা বনাই আমি চালি এখন দি লওঁ তেতিয়া আমাৰ চলি থাকিব পাওঁ এনে আপোনালোকৰ এইবিলাক বস্তু বেলেগে কোনোবাই লৈ যায়হি নে আপোনালোকে দিয়েগে আমাৰ এই টেকেলি গুৱালে ঘৰৰ পৰা নিবহি আকৌ সপ্তাহী আমাৰ তিয়ক বজাৰ বুলি কয় এখন বজাৰ আছে হয় বজাৰখনত আজিকালি টেকেলি নিনিয়া হ'ল বজাৰলৈ তাৰমানে ঢেৰ ব্যৱসায় ব্যৱসায় মানে কিছুমানে আপোনাৰ মেচিনেৰী কৰিছে গতিকে আপোনালোকৰ হাতৰ শিল্পটো ধ্বংস হ'বৰ কাৰণে মানে তেওঁলোকে কিছুমানে ধৰা আমাৰ পৰাই নি পেলাই দোকান খুলি পেলাই আমাতকে বেছিহে ধনী বেছিকে সেইটো বাৰু জানো সেইটো বুজি পাইছো এতিয়া গাঁৱলৈ আহিলে